আমি একেবাৰে আৰম্ভণিৰ পৰাই বৰপেটা লোকসভাৰ সিটটোত আমি খেলিম বুলি বাৰে বাৰে আলোচনা বিলোচনা হৈছে। আমি আশ্বস্ত আছিলোঁ হয়তো কংগ্ৰেছে তেওঁলোকৰ সৰ্বভাৰতীয় পৰ্যায়ত যেতিয়া ডিছকাশ্যন হ'ব, ডিক্লাৰেশ্যন হ'ব, কিন্তু যোৱাকালিৰ পৰা ঘটনাৰ প্ৰবাহ বেলেগ ধৰণৰ হ'ল আৰু কংগ্ৰেছে শেষত 13টা সিটত প্ৰতিদ্বন্দ্বিতা কৰি মাত্ৰ এটা সিট ডিব্ৰুগড়টো এৰি দিয়াৰ কথা ঘোষণা কৰাত আমি স্তম্ভিত হ'লোঁ। আজি যেতিয়া তেওঁলোকে প্ৰাৰ্থী তালিকা দিছে, প্ৰাৰ্থী তালিকা দিয়াত আমি গম পালোঁ যে কংগ্ৰেছ দলে বৰপেটা লোকসভাত দিব্যায়নক প্ৰাৰ্থিত্ব দিছে। এতিয়া স্বাভাৱিকতে আমাৰ প্ৰতিক্ৰিয়াটো হৈছে যে আমি এই ক্ষেত্ৰত স্তম্ভিত হৈছোঁ আৰু কংগ্ৰেছে দেখ কৰি যিটো দায়িত্ব ল'ব লাগিছিল, কিছু ছেক্ৰিফাইচ কৰিব লাগিছিল, মাত্ৰ এটা সিট ছেক্ৰিফাইচ কৰাৰ কথা আৰু অন্য দলৰ লগত আলোচনা বিলোচনা কৰি যদি আৰু 2-এটা সিট এৰিব লগা অৱস্থাও হ'লহেঁতেন, তথাপি এৰিব লাগিছিল কংগ্ৰেছে, তেতিয়াহ'লে বিৰোধী পক্ষৰ ঐক্যটো দৃঢ় হৈ থাকিলহেঁতেন। এতিয়া যেতিয়া কংগ্ৰেছে একপক্ষীয়ভাৱে তেওঁলোকৰ প্ৰাৰ্থী ঘোষণা কৰি দিছে, আমি এতিয়ালৈকে ঘোষণা কৰা নাছিলোঁ, কিন্তু CPM-এ খেলিম বুলি কৈ আছিলোঁ। এতিয়া অহাকালি আমাৰ পাৰ্টিৰ সম্পাদক মণ্ডলীৰ বৈঠক বহিব, আমি আমাৰ সিট ঘোষণা কৰি দিম আৰু আমি নিৰ্বাচনটো খেলিম, এইটো নিশ্চিতভাৱে। বৰপেটাত মনোৰঞ্জন তালুকদাৰে ইলেকশ্যন খেলিব মানে নিশ্চিতভাৱে খেলিব লাগিব। এতিয়াতো পৰিস্থিতিটো এনেকুৱা হৈছে, আজি কংগ্ৰেছে যেতিয়া কেণ্ডিডেট ঘোষণা কৰিছে, ৰাইজৰ এটা বিপুল দাবী আছে মনোৰঞ্জন তালুকদাৰে কেণ্ডিডেট হৈ নিৰ্বাচনটো খেলক আৰু নিশ্চয় পাৰ্টীয়ে এইটো বিবেচনা কৰিব। অহাকালি আমি গুৱাহাটীত সকলো সংবাদপত্ৰক মাতি পেলাই, সংবাদসেৱীসকলক মাতি পেলাই আমি আমাৰ প্ৰাৰ্থিত্ব ঘোষণা কৰি দিম অফিচিয়েলি, আনুষ্ঠানিকভাৱে। হয়, ইণ্ডিয়া এলায়েন্সৰ যি আলোচনা, সেই আলোচনা মতে যিহেতু কাম নহয়, সেইকাৰণে পীযুষ হাজৰিকাই কৈছিলে আপোনালোকৰ মিটিঙত কেৱল চাহ দোকানৰ মালিকৰে লাভ হয়। কি ক'ব ইয়াৰ? এইটো পলিটিকেল পাৰ্টিবিলাকে পৰস্পৰক এই ধৰণৰ কথা বতৰা কৈ থাকে। আজি কংগ্ৰেছৰ ভূমিকাৰ কাৰণে পীযুষ হাজৰিকাৰ এই কথাটোৱে গুৰুত্ব পাইছে, এইটোতো ক'বই পাৰে আৰু কংগ্ৰেছে তেনেকুৱা কামেই কৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।